এভৰিৱান আসসালামু আলাইকুম আপোনালোক সকলোকে মোৰ আনিতে ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ নানীহঁতৰ ঘৰলৈ। বেটাহঁত ফাৰ্ষ্ট টাইম যাব আজি ৰজাবাৰী। এইবাৰ চাগে ৰজাবাৰীত আমাৰ ডাঙৰীত মানে এইবাৰ চাগে লাষ্ট হ'ব চাগে। আৰু বাকী কেলৈ হ'ব কি কথা সেইবোৰ গম পাব আপোনালোকে ভিডিঅ'বোৰ চাই থাকিলে। আগলৈ আহি কৈ থাকিম কি হয় কি নহয়। আৰু এতিয়া ওলাই মেলি ৰেডি হ'লোঁ। বেটাহঁত ৰাতিটো নাই হোৱা, এতিয়া দুইটা ধুনীয়াকৈ শুই আছে। এয়া দুইটা শুই আছে। সেইফালে আম্মাও আহিলে। এতিয়া আমি যাম ৰজাবাৰীলৈ। তো আজি দিনটোৰ ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ, আপোনালোকে চাই থাকিব দেই। এতিয়া আমি ওলাই আহিলোঁ। ওলাই আহোঁতে ভিডিঅ' কৰিব নহ'লে, কাৰণ দেউতাকে লৈ আছিলোঁ, বেগ লৈ আছিলোঁ। দেউতা শুই আছে আৰু বাপেকে লৈ আছে। আৰু আমি গৈ আছোঁ। ইমান বেছি গৰম নহয়, বাপৰে। গৰমত মানে অৱস্থা বেয়া হৈ গৈছে। তাহাঁতৰ কাৰণে কেক বনাই থৈছে। অ'কে, আজি প্ৰথম আহিছে কাৰণে কেক বনাই থৈছে। আৰু ডেক'ৰেশ্যন চোৱা আকৌ চাওঁ, ডেক'ৰেশ্যনটো কি মজা লাগিছে। হা, আইচিং কেশৰ দিয়া আছে, হেৰি দিয়া আছে। বাকী ফেঞ্চি কেকে পাত্তাই নাপায়, এইটো কেক মেইন। এইফালে দুটা বেটাকে নানি বিচনাত ধুনীয়াকৈ শুৱাই দিছোঁ, যিহেতু গৰম পালে ন অকণমান আহোঁতে। আহি আছে, এতিয়া কাপোৰ চেঞ্জ কৰিছোঁ কাৰণ ইমানেই বেছি গৰম লাগিছে। এতিয়া চাহ পানী খাই লওঁ। মায়ে ভাগৰ পুৰণা মেক্সি এটা পিন্ধি লৈছোঁ। গৰমত কি পিন্ধি আৰাম লাগিব এনেকুৱা লাগিছে, মানে ইমানেই বেছি গৰম লাগিছে। চাহকণ খাই লওঁ। মায়ে কি বনাইছে ঈদৰ ৰাস্তা দেখাইছোঁ ৰ'ব। আৰু আমি আহিম বুলি গম পাই এইবোৰ চাওক, নানীয়ে কিমান নাস্তা বনাইছে। এতিয়াও মানে তেওঁ ইমান এক্টিভ হৈ আছে নহয়, ইমান অসুস্থ তেওঁ, তথাপিতো মানে মনৰ বলতে চব কৰি থাকে গম পায়নে। আৰু আমাৰ কাৰণে যে জলপানো বনাই থৈছে। আৰু এয়া চাহ, মই পিছে জলপান ঘৰত খাই আহিছিলোঁ কাৰণে চাহ আৰু নাস্তাই খালোঁ। আৰু এয়া দুপৰীয়া বনাইছে টেঙা দাইল, আৰু লগতে এইবোৰ চিকেন বনাইছে, আকৌ গোজ ভজা আছেই। আৰু আমাৰ চবৰে ফেভৰেট বনাইছে কোপ্তা। তেওঁৰ হাতৰ কোপ্তাটো খাবলৈ বহুত টেষ্টি লাগে, সেইটো কাৰণে তেওঁ সেইটো বনায়েই, মানে কিবা ঈদ হ'লে বা কিবা স্পেচিয়েল অকেজন হ'লে। আৰু এয়া চাওক, এতিয়া নানীয়ে দুটাকে এনেকৈ লৈ খেলাই আছে, এবাৰ এটা। যিহেতু বহুত বেছি গৰম ন, তলত থাকি এনেকৈ শান্তি পাইছে। আৰু এইফালে বেটাহঁতৰ আজি আকৌ হৈ গ'ল 2 মাহ, সেইকাৰণে ফটোশ্বুটটা বোলো কৰাওঁ। এয়া বাপেকে টুটো বনাই আছিলে। প্ৰথমতে এনেকৈ নেপকিন দি বনাইছে, মানে লেংগুত দি বনাইছে, কিন্তু ভাল নালাগিলে, মানে কালাৰখিনি ফুটি উঠা নাই, সেইকাৰণে আকৌ দুপাট্টা এখন দি এনেকৈ বনোৱা হ'ল। আৰু এইবোৰ বাপেকে কৰাত এক্সপাৰ্ট, মানে মই অকল ফটো বা ভিডিঅ'হে মাৰি দিওঁ। বেটাহঁতৰ যিহেতু আজি 2 মাহ কমপ্লিট হৈছে, সেইকাৰণে ফটোগ্ৰাফাৰ ৰেডি হৈ আছে ফটোশ্বুট কৰিবলৈ কাৰণে। আৰু এইফালে কেকো বনাই থৈছে, ভালেই হ'ল, কেকটো কাট হৈ যাব লগতে। কোন এইটো আৰু ফটোশ্বুট কৰিছে তোমালোকৰ? হৈ গ'ল গৰম। ভালে হ'ব এতিয়া ফটো, এই মজা। হেল্ল' এভৰিৱান, এতিয়া পাছবেলাৰ সময় হৈছে আৰু অকণমান বাহিৰলৈ ওলাই আহিছোঁ মই, যেনেকৈ সদায় ওলাই আহোঁ ইয়াত থাকিলে। আৰু এটা বেটাক নানিয়ে লৈ আছে, এটা বেটাক মাইনীয়ে শুৱাই আছে। মোক একদম আজাদি দিছে, মই সেইকাৰণে অকণ বাহিৰৰ ভিউটো এনজয় কৰি লৈছোঁ, কাৰণ বহুত বেছি দিন নাই এইটো ভিউ নাপাওঁ চাবলৈ কাৰণে। সেইটো কাৰণে উপায় নাই ন, কিছুমান ডিচিশ্যন আমি ল'বলগীয়া হৈ যায়, কিছুমান মানুহৰ কাৰণে বা কিছুমান ঘৰৰ ভালৰ কাৰণে, এনেকুৱা নিচিনা হয় ন। আৰু বাকী হেৰি, ইয়াত ফুল ৰুই গৈছিলোঁ মই যেতিয়া প্ৰেগনেণ্ট আছিলোঁ, তেতিয়া থাকিব যেতিয়া আহিছিলোঁ, তেতিয়া ফুল ৰুই থৈ যোৱা আছিলোঁ। আসসালামু আলাইকুম, ভালে আছে? ফুল ৰুই গৈছিলোঁ। এইবোৰ চাওক, ফুল গছবোৰ হৈছে এতিয়া ধুনীয়াকৈ হৈছে। আৰু দেখাইছোঁ ৰ'ব, এইখিনি বাৰু আগৰ পৰাই আছিলে, ডাঙৰ হৈছে এজোপা। মোৰ টাবত দিছোঁ কাৰণে ইমান ডাঙৰ হোৱা নাই, ইয়াত মাটিত বহুত ডাঙৰ হৈছে। আৰু এইবোৰ লতা, এইবোৰ ৰুই থৈ গৈছিলোঁ, এইবোৰ ধুনীয়াকৈ হৈছে। আপোনালোকে যদি মোৰ আগৰ ব্লগ চাইছে তেনেহ'লে গম পাবই। এইবিলাক চব ইয়াত ৰুই থৈ গৈছিলোঁ। আৰু এইবিলাক চব লতা। আৰু এয়া মগৰীবৰ বাদত চাহ খোৱা টাইমত বাপেকো শুই আছে, লগতে 2টা ল'ৰাও শুই আছে। কেকটো বোলো খাবলৈও মন গৈছে, মই কি কৰিলোঁ, কেকটো অকলেই কাটি দিলোঁ। আৰু অকলে কাটি মই অকলে খায়ো আছোঁ আকৌ দেই। ভিডিঅ' নকৰি মানে কোনো টাইমত কৰিম পাহৰি থাকিলোঁ জানেনে। চাহ তাহ খালোঁ গধূলি, তাৰপিছত এতিয়া বেটাহঁত শুলে, 2টা বেটাকে শুৱালোঁ। ইয়াত মানে সুবিধা হৈছে আৰু মাইনী নানী মিলি ভাগি চব আছে যাবলৈ কাৰণে। বাপেক শুয়ে আছে, জগোৱা নাই, কাৰণ কণ্টিনিউ টোপনি ক্ষতি হৈছে ন, অকণমান টোপনি পূৰাব নাপায়, সেইকাৰণে নাই জগোৱা। আৰু মই পিছে শুবলৈ লাওঁতে বেটা নুশুলে, সেইকাৰণে মোৰো হোৱা নহ'লে বাৰু, হ'লেও বাৰু চলি যাব, মই পাৰোঁ। বাপেকে অকণ শুব দিছোঁ, শুৱক বোলো, কাৰণ ৰাতি মোক অকণমান হ'লেও শুবলৈ দিয়ে। ল'ৰাকেইটা বাপেকে চাই কিন্তু নিজে শুব নাপায় যে, টোপনি দেখিছে কিমান চকুত আছে।
আৰু মোক সেইদিনাখন কোন লগ পাইছিলে কৈছে 2-3 বছৰ টোপনি মোক সেইদিনাখন কোনোবাই পাইছিলে হা লগ তেতিয়া মোক কৈছে 2-3টা বছৰ টোপনি পূৰা নহয়েই বোলে তো ভাবিছোঁ আৰু ইমান সহজ নহয় ল'ৰা ছোৱালী ডাঙৰ কৰাটো বহুত বেছি কষ্ট হয় কিন্তু এটা কথা কি এতিয়া কষ্টটো মানে কৰিবলৈ মন যায় আৰু লগতে এতিয়া এইটো অনুভৱ হৈ গৈ আছে যে আমাৰ নিজৰ আম্মা আব্বাহঁতে কিমান তেনেহ'লে কষ্ট ডাঙৰ কৰিছিলে আৰু এইটোও অনুভৱ হৈছে যে ইমান কষ্ট ডাঙৰ কৰি ল'ৰা ছোৱালী যেতিয়া ল'ৰা ছোৱালীয়ে কথা নুশুনে বা উল্টি কথা কয় তেতিয়া মাকহঁতৰ কিমান দুখ লাগিব ন তো সেইটো কাৰণে মই মোৰ ভিডিঅ' যিসকলে চাই আছে সকলোকে কৈছোঁ যোন মানে ল'ৰা ছোৱালীয়ে চাই আছে আচলতে চবৰে থাকে মাক বাপেক যোন মোৰ ভিডিঅ' যোনসকলে চাই আছে সেইসকলক কৈছোঁ যে আপোনালোকে নিজৰ মাক বাপেকক মা আব্বাক বা পেৰেণ্টছক কেতিয়াও মানে উল্টি কথা নক'ব পৰাপক্ষত কিবা যদি ক'ব থাকে বুজাই পৰাই ক'ব কাৰণ আমাক বহুত কষ্টত ডাঙৰ দীঘল কৰে মানে বহুত বেছি কষ্ট সেইটো নিজে যেতিয়া মাক বাপেক হ'ব তেতিয়াহে সেইটো অনুভৱ কৰিব পাৰিব হাই গাইজ মই মানুহজন শুই দিছোঁ এতিয়া 3-4 ঘণ্টাৰ মূৰত কেনেকুৱা লাগে তোমাৰ টোপনি পূৰা কৰি আজি কোৱা কাছ এনেকৈ মই শুই দিব পৰা হ'লে 3-4 ঘণ্টা 3-4 ঘণ্টা মই যদি শুই দিওঁ দি পাৰিবা না চাই চাবলৈ ল'ৰাকেইটা শুই থাকিব 9টা বজাত কোনে তলত বিচনা পাৰি শুবলৈ পাগল হৈ থাকে আমি ইয়ালৈ গ'লে যেতিয়া আহোঁ চব এগাল মানুহ হয় ন তলত বিচনাখন পাৰোঁতে মানে এনেকুৱা হয় তলত কোন শুব মানে তলত মানুহ বেছি হৈ যায় বিচনা মানুহ কম হৈ যায় তেনেকৈ আজি এতিয়া তলত বিচনা পাৰিছে গৰমৰ কাৰণে শুবলৈ আৰু এতিয়া মানে মোৰো মানে শুবলৈ মন গৈছে কিন্তু মই ল'ৰাকেইটালৈ নোৱাৰোঁ শুবলৈ মই এনেই অকণমান শুই যাওঁ সেইটো কাৰণে মই এনেকুৱা পিকনিক খাবলৈ গৈছোঁ ক'ৰবাত থমু ধৰি এতিয়া মই অকণমান সময় বিচনাত শুই যাওঁ ইয়াত বহিয়ে ভাল লাগিছে গাইজ ইমানেই বেছি ভাল লাগিছে ইয়াত বহিয়ে মোৰ ভাল লাগিছে ইমানেই ভাল লাগিছে বহি শুবা তলত তোমালোক দেই শুব নাপায় অ'কে আৰু মই আহিছোঁ কাৰণে মোৰ কাৰণে মাহীয়ে স্পেচিয়েলি বনাইছে কণী তৰকাৰী মোৰ বহুত বেছি ফেভৰেট হয় গাইজ বহুত ভাল পাওঁ খাই কণী তৰকাৰী আজি হৈ গ'ল নেক্সট ডে আৰু ৰাতি ভিডিঅ' কৰিব নহ'লে একো বেটাহঁতক লৈ আৰু কিনে ভিডিঅ' কৰিম তাহাঁতৰ লগতে বিজি তাৰপিছত এতিয়া ৰাতিপুৱাও 5টা বজাৰ পৰা আজি নুশুৱে এটা বেটা শুইছে এটা বেটা নুশুৱে 5টাৰ পৰা এতিয়া আমনি কৰি আছে আমনি মানে কি কোচত লৈ থাকিব লাগে মোকো শুব নাই দিয়া আৰু নিজেও নাই হোৱা চবেই তাক কোচত লৈ বিজি আৰু তাৰপিছত এতিয়া অলপমান ৰাতিপুৱা মই শুলোঁ নানীহঁতে ল'লে দুটা নানী আৰু মাহীয়ে ল'লে 2টা বেটাকে আৰু মই সিমানখিনি টাইমে ধুনীয়াকৈ শুলোঁ 9টা বজালৈকে শুই লৈছোঁ মানে মই 7টামান বজাৰ পৰা টোপনিটো পূৰা হ'ল অকণমান আৰু এতিয়া যাব ওলাইছোঁ ঘৰলৈ 10টা বাজি গৈছে ইমানে বেছি গৰম ইমানে বেছি ৰ'দ নহয় অৱস্থা বেয়া হৈ গৈছে ঘামি জুমি অৱস্থা নাই ইমানে বেছি গৰম ৰ'দটো যে বেছি পোহৰ নাই ফোনৰ ব্ৰাইটনেছটো কাম দিয়া নাই মানে সেইটো কথা এতিয়া আমাৰতে ঘৰলৈ যাম তাৰপিছতে ঘৰলৈ যাম ব্লগটো কালিৰ পৰা কণ্টিনিউ কৰি চাই দিব দেই আৰু এতিয়া আমাৰ যাবলৈ টাইম হৈছে আমি যাবলৈ কাৰণে ওলাইছোঁ এতিয়া আকৌ বহুত বেগ দৰকাৰ নহয় বেগো লাগে বস্তুও লাগে বেছিকৈ আৰু বেটাহঁতকো ধৰিব লাগে আমি ক'ৰবাত পটককৈ যাওঁ বুলি যাব নোৱাৰোঁ আৰু অকলেতো একেবাৰে যাব নোৱাৰোঁ নানী যাব এতিয়া আমাৰ লগতে মই বেগখিনি ধৰিছোঁ নানী আৰু হাজবেণ্ডে বেটাহঁতক ধৰিছে আৰু এইফালে ওলাই আহিছোঁ আমি বেয়াও লাগিছে গৈছোঁ কিন্তু খুব গৰম থাকিম ভাবিলেও মানে থাকিব নোৱাৰোঁ খুব গৰম পালে বেটাহঁতে সেইটো কাৰণে বোলো নাই যাওঁগৈ আকৌ অলপ ঠাণ্ডা পৰিলে থকাকৈ আহিম আৰু এনেও আমি ইয়াত বেছি দিনৰ মানুহ নহয় এতিয়া এইডোখৰ জেগাত আপোনালোকে আৰু নেদেখে চাগে এইডোখৰ জেগা বহুত বেছি এতিয়া আমি আহি গ'লোঁ পিংকি মাহী ঘৰলৈ এয়া বেটাহঁত আজি ফাৰ্ষ্ট টাইম আহিছে পিংকি মাহী ঘৰলৈ আজি ফাৰ্ষ্ট টাইম আহিছে ইহঁতি চবতে ঘূৰি লৈছে ইহঁতি চবতে ঈদ খাইছে এতিয়া ফাৰ্ষ্ট টাইম ওলাই যেতিয়া গৈছিলোঁ সেইটো কাৰণে পিংকি মাহীও ক'লে আমাৰ ঘৰটো পটককৈ সোমাই যাবি বোলে সেইকাৰণে আহি তাতো পটককৈ সোমাই এয়া ঈদৰ চাহ অকণ খাই আহিলোঁ কাৰণ এতিয়া মই যিহেতুকে পটককৈ ঈদ বুলি আহিব নোৱাৰোঁ আৰু সৰু ঈদ খাব নাপালোঁ সিহঁতৰ ঘৰত মই ডাঙৰ ঈদ বোলো পটককৈ পাক এটা মাৰিয়ে যাওঁ এতিয়া বোলো সেয়ে সোমাই চাহ অকণ খাই আহিলোঁ পিংকি মাহীৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ আহিলোঁ আহি এতিয়া খাইছোঁ নেমু পানী কাৰণ ইমান বেছি গৰমত থাকিব পৰা নাই গৰমত নেমু পানীটো বেষ্ট হয় কিন্তু চেনি নিদি খালে বেছি ভাল কিন্তু চেনি নিদি খাব নোৱাৰি টেঙাবোৰ চেনি দিলেহে ভাল লাগে আম্মাই আকৌ আমাৰ কাৰণে ধুনীয়াকৈ পোলাও তৰকাৰী ভজা সেনেকৈ চব বনাইছে পোলাওকেইটা ইমান ধুনীয়াকৈ বনাইছে কিন্তু খাবহে নোৱাৰিলোঁ গম পাই নে ইমান যে গৰম আৰু আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ হা যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব বাই